ভয় কৰিছে যেহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে ভয় কৰিছে আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে আমাৰ চিন্তা তেওঁলোকে কি চিন্তা কৰিছে সেয়া লৈ নহয় আমাৰ চিন্তা হৈছে যে আমাৰ গাঁৱৰ ভিতৰত যুৱকসকলে হেল বালি কাঠ মাছ ডিম সিন্ডিকেট কৰাতকৈ IAS IPS আৰ্মিত তেওঁলোকে ভৰ্তি হোৱাটো আমি বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ চুপাৰি কয়লা মাছ ডিম এই সিন্ডিকেটত সোমাইছে আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS পুলিচ বিজ্ঞানিক ইউনিভাৰ্চিটি মালিক এণ্টাৰপ্ৰেনৰ ভাল সাংবাদিক এনেকুৱা তেওঁলোকৰ কাম হোৱাটো তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিছোঁ তেওঁলোকৰ চিন্তা অসমীয়া ৰাইজে বিচাৰ কৰিব মই তেওঁৰ যি বিষয় লৈ সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয় যুৱকসকলৰ হয় অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা সেয়া লৈ আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ আৰু যুঁজি থাকিম তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক তো আমি সেইটোৱে বিচাৰোঁ আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে আমাৰ কথা হ'ল যে আপোনালোকৰ আজি ইয়াৰ স্থানীয় বিধায়ক আজি জল জীৱন আঁচনিৰ যোগেদি আটাইতকৈ মই দেখোঁ যদি অসমত বিফল আঁচনি সেয়া হৈছে জল জীৱন আঁচনি আৰু আটাইতকৈ বেছি কোটি PWD পিছত আটাইতকৈ বেছি কোটি কোটি টকা মোৰ জনামতে জল জীৱন আঁচনিৰ ভিতৰত পোৱা যায় জল জীৱন আঁচনি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কেম মানুহবোৰে কৈছে যে গাঁৱৰ ভিতৰত পাইপ আছে পানী নাই এতিয়া এইবোৰ কথা আপোনালোকৰ ৰাতি নিউজ চেনেলত বাজে নাবাজে বেলেগ কথা কিন্তু গাঁৱৰ ভিতৰত পথাৰে এইবোৰ কথা চলি আছে পঞ্চায়ত নিৰ্বাচন চলি আছে মোৰ ভোটটো মিউনিচিপালিটিত আছে তো মোৰ যেতিয়া মিউনিচিপালিটি ইলেকশ্যন হ'ব তেতিয়াই মই ভোটটো দিব পাৰিম আপোনাক কিয় বাৰে বাৰে টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ লোকসভা ইলেকশ্যনটো দেখিবলৈ হ'লে ভয় কৰিছে যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে ভয় কৰিছে আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে আমাৰ চিন্তা তেওঁলোকে কি চিন্তা কৰিছে সেয়া লৈ নহয় আমাৰ চিন্তা হৈছে যে আমাৰ গাঁৱৰ ভিতৰত যুৱকসকলে হেল বালি কাঠ মাছ ডিম সিন্ডিকেট কৰাতকৈ IAS IPS আৰ্মিত তেওঁলোকে ভৰ্তি হোৱাটো আমি বিচাৰোঁ অসমৰ মহিলাসকলৰ আবেগ আৰু স্বাভিমানৰ ওপৰত আঘাত পেলাইছে আৰু ইমান অহংকাৰী যে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচাৰিবলৈ আজি তেওঁলোকৰ এই মানৱীয়তা চিন্তাধাৰাটো আমি এই মঞ্চৰ পৰা গৰিহণা দিছোঁ আৰু আমি কৈছোঁ যে কংগ্ৰেছ দল অসমৰ আইসকলৰ এই অপমান আমি সহ্য নকৰোঁ পৰৱৰ্তী দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ উত্তৰ দিবই লাগিব আজি সেইকাৰণে আমি সকলোৱে একত্ৰিত হ'বৰ মাজত একতা চাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে আৰু সেইকাৰণে যদি কোনোবাই চৰকাৰৰ পৰা প্ৰশ্ন সোধে সেইজনকে জেললৈ পঠাই দিয়ে তেওঁলোকে চোৰ ডকাইত সিন্ডিকেট কৰা মানুহক জেললৈ নপঠায় যিসকলে চৰকাৰক প্ৰশ্ন সোধে যিসকলক চৰকাৰে সমালোচনা কৰে যিসকলে চৰকাৰৰ বিৰুদ্ধে কথা পাতে তেওঁলোকক জেললৈ পঠাই দিয়ে আজি যদি কোনোবা ফেচবুকত এটা কবিতা লিখি দিয়ে তেওঁক জেললৈ পঠাই দিয়ে যদি কোনোবা এজন সাংবাদিকে এপেক্স বেংক কেলেংকাৰী লৈ প্ৰশ্ন
আজি সেয়া হ'ল আমালোকৰ কৰ্তব্য কংগ্ৰেছ দলৰ কৰ্তব্য হ'ল যে বিজেপি চৰকাৰৰ এই ভয় আৰু ভাবুকি ৰাজনীতি আমি 1 বছৰ ভিতৰত আমি শেষ কৰিব লাগিব আমি শেষ কৰিব